এখন ফটোৱে ধৰি ৰাখে কেতবোৰ স্মৃতি সময় আঁতৰি যায় কিন্তু স্মৃতি ৰৈ যায় ফটোৱে ধৰি ৰাখে সময় ইতিহাস সৃষ্টি হয় এই ফটোৰ বাবে আৰু বিশ্বৰ ফটোগ্ৰাফাৰসকলক উদগনি যোগোৱাৰ উদ্দেশ্যৰে সমগ্ৰ বিশ্বতে 19 আগষ্টত পালন কৰি অহা হৈছে বিশ্ব ফটোগ্ৰাফী দিৱস 1839 চনৰ পৰা আজিৰ দিনটোত ফটোগ্ৰাফী দিৱস হিচাপে সমগ্ৰ বিশ্বতে পালন কৰি অহা হৈছে আৰু আজিও এই ফটোগ্ৰাফী দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে হয় নিশ্চয়কৈ আজিৰ দিনত ফটোগ্ৰাফীটো মানুহৰ অকল হবি হৈ থকা নাই এটো এতিয়া জীৱিকা হৈ পৰিছে আৰু আমি যদি ওয়াইল্ড লাইফ ফটোগ্ৰাফীৰ কথা কওঁ ওয়াইল্ড লাইফ ফটোগ্ৰাফীত এতিয়া বহুতে হেতু হবিটোক এটা এক্সপ্লোৰ কৰিবলৈ এটা সুবিধা এটা পাইছে আৰু বিশেষকৈ সোশ্যাল মিডিয়া থ্ৰুদি আৰু সেই সোশ্যাল মিডিয়া থ্ৰুদি এক্সপ'জ কৰিবলৈ সুবিধাটো পোৱাৰ কাৰণে আজিৰ দিনত কাজিৰঙাত আমি যদি চাওঁ ইয়ং জেনেৰেশ্যনটো আমাৰ সাফাৰী কৰিবলৈ বেছিকৈ অহা হৈছে যদি যিটো ক্ৰাউড হয় নৰ্মেলি আমাৰ যিখিনি এটা বেঞ্চমাৰ্ক থাকে টুৰিষ্টৰ কিন্তু আজিৰ দিনত যিখিনি স্থানীয় বা আমাৰ লোকেল যিখিনি টুৰিষ্ট বুলি কওঁ সেইখিনি ক্ষেত্ৰত যদি আমি চাওঁ বেছিভাগ আমাৰ ইয়ং জেনেৰেশ্যন আৰু সবে কেমেৰা বা মোবাইল লৈ পেলাই আজিকালি আহিবলৈ লৈছে আৰু এটা পজিটিভ আমি ইম্পেক্ট আমি দেখা পাইছোঁ কনজাৰভেশ্যনৰ ক্ষেত্ৰতো কিন্তু ওয়াইল্ড লাইফ ফটোগ্ৰাফী আটাইতকৈ চেলেঞ্জিং হয় আৰু প্ৰত্যাহ্বানযুক্ত হয় যে বনাঞ্চলত যেতিয়া ঘূৰি ফুৰা যায় হাতত কেমেৰা লৈ কোন মুহূৰ্তত কিটো বন্যপ্ৰাণী কেতিয়া কোনটো চৰাই বা কেতিয়া কীট পতংগই ধৰা দিব এইটো জনা খুব কঠিন সেইকাৰণে অতি পাৰদৰ্শী অতি দক্ষ নহ'লে এটা ওয়াইল্ড লাইফ ফটোগ্ৰাফীত আচলতে ফটোগ্ৰাফীত সফলতা লাভ কৰা